আমার কোকৰাঝাৰ মিউনিচিপাল বোৰ্ডে যোৱা 11 তাৰিখ আৰু 12 মাৰ্চ 2025 যেটো আমাৰ সেকেন্ড বোৰ্ড মিটিং হৈছিলে এই বোৰ্ড মিটিংত আমি এটা সিদ্ধান্ত লৈছিলো আমাৰ সকলো মাননীয় ৱাৰ্ড কমিশনাৰ এণ্ড এক্সিকিউটিভ অফিচাৰ্স সকলোক আমি আলোচনা কৰি পেলাই এটা আমি ডিসিশন লৈছিলো যে আমি মিউনিচিপাল বোৰ্ডে যে সার্ভিস দিব লাগে আমাৰ এই 10টা ওয়ার্ডত এগৰ পৰা যেটো 10 নম্বৰ লৈকে আমাৰ ওয়ার্ড আছে কোকৰাঝাৰ মিউনিচিপাল বোৰ্ডে তাতে গোটেই আমি যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে তেখেতৰ ওচৰলৈ গৈ আমি আমাৰ এই ওয়ার্ডবোৰত কি মানে ইস্যুস বিলাক আছে অসুবিধা আছে এইবিলাক আমি জানিব কাৰণে আমি গোটেইটা ওয়ার্ডত এটাকে ওয়ার্ড সভা মিটিং পাতিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো তো হেইটো ক্ৰমে আমি 6 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো 6 তাৰিখৰ আমি প্ৰথম আৰম্ভ কৰিছো 1 নম্বৰ ওয়ার্ড আৰু 2 নম্বৰ ওয়ার্ড ৰাতি আমি 12টাৰ পৰা 2টা লৈকে আমি এটা ওয়ার্ডত আমি ওয়ার্ড সভা মিটিং কৰিছো আৰু ঠিক 3টাৰ পৰা আমি 5টা লৈকে 2 নম্বৰ ওয়ার্ডৰ ওয়ার্ড সভা কোন মিটিং কোন আমি কৰিছিল তো আমি এদিনত দুটাকে মিটিং কৰা হৈছে আৰু এটো কৰি আমাৰ এগৰ পৰা 10টা ওয়ার্ডলৈকে আমি কৰি আহিছো আৰু এই মিটিংটো আমাৰ যেটো যোৱা 12 তাৰিখ 1 জানুৱাৰী 2026 এটো আমি গোটেই ওয়ার্ড সভা মিটিংখন কমপ্লিট কৰা হৈছে তো সেই মিটিংত আমি ওয়ার্ড সভাৰ সকলো ওয়ার্ডৰ পৰা যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে তেখেতে সকলো ইয়াত পাৰ্টিসিপেট কৰিছিল তো ইয়াত আৰু নিজৰ ওয়ার্ডত যিখিনি সমস্যাবোৰ আছে এই সমস্যাবিলাক তেখেতে আমাক দাঙি ধৰিছে আৰু আমি মত বিনিময় কৰি পেলাই বহুতখিনি আমাৰ ইস্যুস বিলাক আমি জানিবলৈ সক্ষম হৈছে আৰু এই ইস্যু বিলাক আমি লৈ পেলাই এতিয়া আমি গোটেই কামটো কেনেকা সমাধান কৰি যাম আৰু যিমানখিনি সমস্যা আছে এইবোৰ সমস্যাটো আমি কেনেকা সমাধান কৰি যাব পাৰো এটোৰ কাৰণে আমি এটা টাইমলাইন ওয়ার্ড প্ল্যান আমি অলরেডি আমি কৰিছো আৰু সেই হিচাপত আমি খুব অতি কম সময় পিছৰত যিখিনি কাম কেইটা কৰিব পাৰো এটো আমি সোনকালে কৰিম এটো আমি প্ৰতিশ্ৰুতি দি আহিছে আৰু এতিয়া আমি অলৰেডি কামটো ষ্টাৰ্ট কৰিছে আৰু যিবিলাক কাম আমি অলপ যেটো টাইম লাগনি হয় এইটো আমি আৰু যেটো আমাৰ যেটো মিউনিচিপাল বোৰ্ড অন্তৰ্গত যেটো কাম আমি কৰিব নোৱাৰে এইটো আমি ৰেসপেক্টিভ আমাৰ যেটো আমাৰ সিএসডি আছে আৰু আমাৰ মাননীয় ইএম বাইদেউ মুনমুন ব্ৰহ্ম আছে আৰু দ্যাট মিন্স আমাৰ বিটিসি গভৰ্ণমেণ্টলৈ আমি হেতু জনাই দিম যেইবিলাক কাম আমাৰ মিউনিচিপাল ৰড থ্ৰুতে যেটো কৰিব নোৱাৰে তো আমি ইয়াত প্ৰথম আমি বহুতখিনি আলোচনা কৰিছো আমাৰ ড্ৰেইনৰ কথা আমি বহুতখিনি আলোচনা কৰিছো আমাৰ ড্ৰেইনৰ আছে আমাৰ ষ্টৰ্ম ওয়াটাৰ ড্ৰেনেজ আছে এই ষ্টৰ্ম ওয়াটাৰ ড্ৰেনেজ বিলাক আমি এতিয়া এটা ড্ৰেইনটো আমি অলৰেডি যেটো ঠেঙাপাৰা পৰা যেটো আৰম্ভ হয় এইটো আমাৰ যেটো চেৰাং স্কুল হাৰান পৰা ইয়াত যে শমশান ঘাট আছে ইয়ালৈকে যেটো যায় আৰু হেতু গৈ এইটো এই কেনেলটো থাৰং নদীত গুচি যায় তা সেই কেনেলটো আমি অলৰেডি মানে ক্লিনিং আৰম্ভ কৰিছে আৰু এইটো ক্লিনিংটো যেটো আমি এইবাৰ যি ধৰণৰ কৰিছে তাতে যিমানখিনি মানে গাৰ্বেজ আছে প্লাষ্টিক বটল বহুতখিনি জংগল বহুতখিনি গাৰ্বেজ তাতে পৰি আছিল আৰু তাতে আকৌ সেলটিশন আছে বহুতখিনি মাছ এইবিলাক গোটেই মানে প্লাষ্টিক হক বটল হক এইবিলাক আমি গোটেই মানে বস্তাত আমি এইবিলাক সব মানে জমা কৰি আমি ভৰাই থোৱা হৈছে আৰু যিমানখিনি জংগল যিমানখিনি আছে এইবিলাক আৰু যিমানখিনি আমাৰ তাতে মাছ মানে সেলটিশন হৈ আছে এইবিলাক গোটেইখিনি সাফা কৰিবলৈ এটা ঠাইত ভালকে ৰাখিবলৈ যেতিয়া অলপ শুকান হয়
কৰাৰ পিছত আমি গোটেই ট্ৰেক্টৰ দি আমাৰ ডাম্পিং গ্ৰাউণ্ডত এইটো এটা জাগাত ডিজিগনেটেড এটা জাগাত আমি এইবিলাক ৰাখিছোঁ তো আমি এইটোৱে চিন্তা কৰিছোঁ আমাৰ যিমানখিনি ষ্ট্ৰং ড্ৰেনেজ আছে এই ষ্ট্ৰং ড্ৰেইনৰবিলাক এইবাৰ আমি কোনো তাৰে ময়লা চয়লা তাত পেলাব নোৱাৰাৰ কাৰণে গোটেই মানে যি মেলা পেলাই আছিলে তেখেতক আমি অলৰেডি নটিচ দিয়াৰ কাৰণে অলৰেডি লিষ্ট বনা হৈছে তো আৰু এইটো হ'ল আৰু এটা হ'ল ডন বস্কৰ পৰা যিটো আমাৰ আপ টু জয়পুৰলৈকে যায় আৰু বাটিপাৰালৈকে যিটো ওলাই যায় এইকেইটা এই এটা ডাঙৰ ষ্ট্ৰং ড্ৰেইন আছে এইটো এতিয়ালৈকে কৰিব পৰা নাই এইটো ইমিডিয়েট আমি কৰাৰ কাৰণে আমাৰ মাননীয় EM বাইদেউৰ লগত আমি আলোচনা কৰি পেলাই এই কামটো আমি সোনকালে ষ্টাৰ্ট কৰিম আমাৰ কোকৰাঝাৰী গাঁৱৰ থ্ৰুতে যিটো এটা ড্ৰেইন গুচি যায় সেই ড্ৰেইনটো গৈ আমাৰ ডিমালু ক্লাবৰ ওচৰতে যায় আৰু এই ড্ৰেইনটো আমি এইটো মাঘ বিহুৰ পিছত আমি দুদিন পিছত এইটো আমাৰ ষ্টাৰ্ট কৰা হ'ব আৰু এইটো আমি মেনুৱেলি ষ্টাৰ্ট কৰিম এইটো আমাৰ মানে তাতে কোনো অবষ্ট্ৰাকশ্যন মানে কিবা পানীটো আৰামছে যাব পাৰে তেনেকৈ আমি কামটো কৰিম আৰু এইটো গোটেই মানে আমাৰ এইটো কামৰ কাৰণে আমি আমাৰ মাননীয় ৰাইজ ৱাৰ্ড নাম্বাৰ 10ৰ লগত অলৰেডি আলোচনা কৰিছে আৰু তাতে আমি ডিচিশ্যন লোৱা হৈছে আৰু যে নহওক আৰু আমাৰ কোকৰাঝাৰত যিমান ষ্ট্ৰং ড্ৰেইনেজ আছে গোটেই এইটো চাফা কৰা হ'ব বিফৰ মনচুন ছিজন তো এই কামটো এতিয়া চলি আছে আৰু এটা কথা আমি মিউনিচিপাল বোৰ্ডে সেইটো চিন্তা কৰিছে সেইটো ষ্টাণ্ডটো লৈছে যে যিমানখিনি আমাৰ 10টা ৱাৰ্ডত সৰু সৰু ড্ৰেইন আছে ৱাৰ্ডৰ ভিতৰত গোটেই এই সৰু সৰু ড্ৰেইনবিলাকক আমাৰ বিফৰ মনচুন ছিজন এইটো গোটেইখিনি চাফা কৰা হ'ব আৰু এতিয়া আমাৰ এইটো চাফা কৰাৰ কাৰণে ইয়াত যিটো আমি স্লেবটো যেতিয়া দাঙি ধৰিব যেতিয়া উঠাব তেতিয়া স্লেবটো হয়তো ভাঙি যাব সেইটো কাৰণে এতিয়া 200 মিটাৰ স্লেব আমি অলৰেডি আমি এতিয়া কামটো ষ্টাৰ্ট কৰিছোঁ তো এই স্লেবটো কিউৰিং হোৱাৰ কাৰণে আমাৰ নাই কৰি আমাৰ 19 দিন লাগে 19 ডেজ লাগে এইটো কিউৰিং হোৱাৰ কাৰণে চকটো হোৱাৰ কাৰণে তেতিয়া আমি সেইটো আনি পেলাই ইয়াত আমি যোনটো জাগাত ভাঙিব যোনটো স্লেবে ভাঙিব তাতে আমি লগাব পাৰিম তো সেইটো কাৰণে আমি স্লেব মানে কনষ্ট্ৰাকশ্যন কৰাটো অলৰেডি হৈ আছে এইবিলাক আমাৰ 10টা ৱাৰ্ডত যিমানখিনি সৰু ড্ৰেইন আছে এইটো গোটেইখিনি চাফা কৰা হ'ব আৰু আছে আমাৰ যেটো ৰড কনষ্ট্ৰাকশ্যন আমাৰ ৰিপেয়াৰ আৰু ৱাইডনিং এইবিলাক কামটো আমাৰ এতিয়া অলৰেডি চাই পেলাই সাৰ্ভে কৰি পেলাই আৰু আমাৰ এই ৱাৰ্ড সভাৰ থ্ৰুতে আমি আলোচনা কৰি পেলাই যোনটো আমাৰ ৰড কনষ্ট্ৰাকশ্যন কৰিব লাগে যোনটো আমি ৰিপেয়াৰিং কৰিব লাগে যোনটো আমি ৱাইডনিং কৰিব লাগে এইটো গোটেই বস্তুটো এষ্টিমেট বনাই পেলাই আমাৰ BTC গভৰ্ণমেণ্টৰ অলৰেডি আমি সাবমিট কৰা হৈছে ঠিক আৰু আমাৰ আছে আমাৰ ষ্ট্ৰীট লাইটৰ কথা ষ্ট্ৰীট লাইটৰ আমাৰ মিউনিচিপাল বোৰ্ডে যথেষ্ট মানে আমি এটা মানে strongly আমি এটা ডিসিশন লৈছে যে আমাৰ ইচ এন্ড এভৰি 10টা ৱাৰ্ডত যিমানখিনি ষ্ট্ৰীট লাইট যদি দৰকাৰ হয় এইটো আমাৰ ইনষ্টলেশ্যনটো আমাৰ চলি আছে আৰু এইটো দৰকাৰ আৰু সেই কাৰণে আমি এতিয়া প্ৰায় ৱাৰ্ডত আমি কমপ্লিট কৰা হৈছে কেইটামান এৰিয়াত এতিয়ালৈকে আমি গৈ পোৱা নাই তাতেও আমাৰ ইনষ্টলেশ্যন ষ্ট্ৰীট লাইট ইনষ্টলেশ্যন এতিয়াও চলি আছে আৰু আমাৰ যেটো জিডি ৰড এই জিডি ৰডটো অলৰেডি আমি তাত ইনষ্টলেশ্যন কৰাৰ কাৰণে কেইটামান আমাৰ সাপোজ আমাৰ যেটো বিশাল মল আছে এই বিশাল মলৰ পৰা এইপিনে আমাৰ আসাম ওয়েললৈকে আমাৰ তাত হেৰি নাই জিডি ৰড এইটো আমি ইনষ্টলেশ্যন কৰাৰ কাৰণে অলৰেডি আমাৰ PWD ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ লগত আমি অলৰেডি সাফা মানে সাৰ্ভে কৰা হৈছে সাৰ্ভে কৰাৰ পিছত এইটো আমাৰ যেটো মাঘ বিহুৰ এই দুদিনৰ পিছত এই কামটো আমাৰ আৰম্ভ হ'ব আৰু আমাৰ আছে যেটো solid waste management কাৰণে আমাৰ যেটো এতিয়া পাৰ্সেলি যেটো আমাৰ এটা কাম চলি আছে ডুৰ কালেকশন আৰু ইনষ্টিটিউচনৰ পৰা কালেকশন বিভিন্ন জাগাৰ পৰা যেটো কালেকশন চলি আছে এইটো আপ টু দ্য মাৰ্ক হোৱা নাই নো ডাউট সেইটো কাৰণে আমি এটা প্ৰচেষ্টা আমি এতিয়া পদক্ষেপ লৈ আছে আৰু সেইটো কাৰণে আমাৰ এতিয়া অলৰেডি আমি এটা হিসাব কৰিছে 40,000 numbers of মানে 20 liters dustbin মানে তাতে আমাৰ 20,000 pairs হ'ব আৰু আমি যেটো সাৰ্ভে কৰি পেলাই আমি হিসাব পাইছো ইয়াৰ near about মানে আমাৰ more than 10,000 আমাৰ হাউসহোল্ড আমি পাইছে
আৰু more than 10,000 এই হাউচহোল্ডত আমি এটা কিটচেনত দুটাকে আমি ডাষ্টবিন দিয়া হ'ব এটা হ'ল ইনঅৰ্গেনিক আৰু এটা হ'ল আমাৰ ৰেড আৰু গ্ৰীণ এই ডাষ্টবিনটো দিয়া হ'ব আৰু সেই ডাষ্টবিনটো আমি এভৰি মৰ্নিং মানে এভৰি ডে ডেইলি মৰ্নিং সময়ত আমি গোটেইখিনি এইটো কালেকশ্যন কৰিম আৰু এইটো কালেকশ্যন কৰাৰ পিছত আমি এইটো ছেকেণ্ডাৰী ছেগ্ৰিগেশ্যন চেণ্টাৰত লৈ যাম ছেকেণ্ডাৰী ছেগ্ৰিগেশ্যন চেণ্টাৰত লৈ পেলাই আমি তাতে আমাৰ মানে ইনঅৰ্গেনিকবিলাক গোটেইখিনি ছেগ্ৰিগেশ্যন কৰা হ'ব আৰু ছেগ্ৰিগেশ্যন কৰি পেলাই আমি 5টাৰ পৰা 6-7টালৈকে আমি আইটেমৰ হয়তো ছেগ্ৰিগেশ্যন আমি কৰিবলৈ পাম আৰু অৰ্গেনিক যিমানখিনি ওলাব এইটো আমি গোটেই কম্পষ্ট আৰু কোনোবা আমাৰ যিটো গুৰুক খুৱাব পাৰে বা কোনোবা বেলেগ কিবা খুৱাব পাৰে এইটো আমি গোটেই সেই কামটো আমি কৰিম যেই নহওক আমি এইটো এটা যেতিয়া আমাৰ ছেকেণ্ডাৰী ছেগ্ৰিগেশ্যনৰ পৰা যিটো আমাৰ গোটেই মানে গাৰ্বেজটো যেতিয়া ছেগ্ৰিগেশ্যন কৰা হয় আকৌ আমি ছেকেণ্ডাৰীৰ পৰা আকৌ থাৰ্চাৰীলৈ লৈ যাম থাৰ্চাৰীত আমাৰ 10টাৰ পৰা 12টা 13টা 14টালৈকে সেইটো আমি তেনেকৈ আইটেমৰ ছেগ্ৰিগেশ্যন কৰিব পাৰিম আমি যিমানখিনি বটল হওক প্লাষ্টিক হওক পেপাৰ্ছ আৰু বিভিন্ন এবাৰ ইনঅৰ্গেনিক মেটাৰ্ছবিলাক তেনেকৈ ছেগ্ৰিগেশ্যন কৰি পেলাই চ' এইটো আমি গোটেই মানে বিক্ৰী কৰি দিম সেইটো হ'ল আৰু আমাৰ এইখিনি আমি কৰিব খুজিছোঁ যে এইটো কাম অকল আমাৰ ৱাৰ্ডৰ ভিতৰত যিমানখিনি ঘৰ আছে হাউচহোল্ড আছে অকল তাতেই নাথাকে আমাৰ গোটেই মানে যিমানখিনি দোকান লাইক গ্ৰ'চাৰী দোকান আছে আমাৰ ৰেষ্টুৰেণ্ট আছে হোটেল আছে আৰু যিমানখিনি আমাৰ চেলুন আছে বিউটি পাৰ্লাৰ যিমানখিনি যি মানে দোকানবোৰ আছে তাতে গোটেইখিনি আমাৰ তাতে এই আমাৰ যিটো কাম মানে বাল্টি যিটো দি পেলাই আমি যিকোনো তেখেতৰ যিমানখিনি খাচৰা মানে গাৰ্বেজটো ওলায় সেইটো আমি সদায় এভৰি মৰ্নিং আমি কালেকশ্যন কৰি থাকিম আৰু এটা কথা আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ মাৰ্কেটবোৰত গোটেই মাৰ্কেটত আমাৰ তাতে ডেইলি মাৰ্কেট আছে 2-3টা ডেইলি মাৰ্কেট হয় আৰু ডাঙৰ বজাৰত এটা আমাৰ উইকলি মাৰ্কেট হয় আৰু তাতেও ডেইলি মাৰ্কেট হয় টোটেল আমাৰ 4টা ডেইলি মাৰ্কেট হয় আৰু দুদিনীয়া আমাৰ মানে এইটো হাট বজাৰ হয় আৰু গোটেই এই বজাৰত আমাৰ এটা টিম আমি ৰাখাৰ কাৰণে অলৰেডি আমাৰ মানে তিয়াৰী আমি অলৰেডি ঠিক ঠাক কৰা হৈ আছে আৰু সেইটো আমি কৰিম কৰি পেলাই এণ্টায়াৰ মাৰ্কেটটো আমি নিট এণ্ড ক্লিন কৰিম তো নিট এণ্ড ক্লিন কৰিম আৰু তাতেও আমাৰ ছেগ্ৰিগেশ্যন চেণ্টাৰ থাকিব গোটেই বস্তুটো ছেগ্ৰিগেট কৰি পেলাই লাষ্টটো আমি ৰিচাইকেল কাৰণে আমি গোটেই বস্তুটো বিক্ৰী কৰি দি দিম আৰু ইয়াত যিমানখিনি আপোনালোকে ভাবিব পাৰে ইয়াত যিমানখিনি মাছ মাংস হাড্ডি কিবাবিলাক ওলাব পাৰে এই গোটেই বস্তুটো আমি কেনেকৈ ডাইলুট কৰিব লাগে এইটোৰ কাৰণে এটা টিম আমি অলৰেডি বনাইছে সেইকাৰণে আমি কোনো বস্তুৱে আমাৰ ডাম্পিং গ্ৰাউণ্ডলৈ আমি লৈ নাযাওঁ তো সেইটো কাৰণে আমি সেইটো কাম আমাৰ লাষ্ট উইক অফ জানুৱাৰী এণ্ড ফাৰ্ষ্ট এণ্ড ছেকেণ্ড উইক অফ ফেব্ৰুৱাৰী তাতে আমি গোটেই মানে 10টা ৱাৰ্ডত আমি এই কামটো কমপ্লিট কৰি দিম তো সেইটো কাৰণে আমাৰ খুব দৰকাৰ মানে যিটো ই ৰিক্সা বুলি আমি ক'ম এই ই ৰিক্সাটো আমি প্ৰক্ৰিয়া কৰাৰ কাৰণে আমি প্ৰচেষ্টা লৈ আছোঁ আৰু যিমানখিনি আমাৰ ডাষ্টবিন বাকেট যিটো এইটো লাগে এইটো কাৰণে আৰু বিভিন্ন মেটেৰিয়েলছ এইটো লাগে এইটো কাৰণে আমি এইটো আমি প্ৰক্ৰিয়া কৰাৰ কাৰণে যিটো আৰম্ভ কাম কাজ আমি চলি এতিয়া হৈ আছে আৰু এটা আমি এইটো ক'ব বিচাৰিছোঁ যে মিউনিচিপাল বৰ্ডে আমাৰ যিটো মানে ফাৰ্ষ্ট এণ্ড লাষ্ট উইক অফ ফেব্ৰুৱাৰী এণ্ড ফাৰ্ষ্ট উইক অফ মাৰ্চ সেই সময়ত আমাৰ কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডটো আমি বন্ধ কৰিম তো আমাৰ বন্ধ কৰাৰ কাৰণে অকল আমাৰ 10টা ৱাৰ্ডত কাম কৰিলে নহ'ব এইটো আমি চিন্তা কৰিছোঁ তো সেইটো কাৰণে আমাৰ যিটো আমাৰ লগত টিম কাম কৰি আছে তেখেতৰ লগত অলৰেডি আমি আলোচনা কৰিছোঁ আৰু সেইটোৱে আমি আমাৰ মানে আউটছাইড কোকৰাঝাৰ যিটো 10টা ৱাৰ্ডৰ বাহিৰেও যাতে গজনপুৰী চুটিমপুৰী চান্তাথলা আৰু তিতাগুৰি বাজাৰ CIT আৰু তিনালি বাজাৰ তাৰপিছত আমাৰ আছে বড়োলেণ্ড ইউনিভাৰ্চিটি তাৰপিছত মেডিকেল কলেজ আৰু তাতে আছে আমাৰ BB ইঞ্জিনিয়াৰিং কলেজ গোটেই ঠাইৰ পৰা আমাৰ এই কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে
এই ডাম্পিং গ্ৰাউণ্ডত গোটেই মানে গাৰ্বেজটো ইয়াত আহি যায় কিন্তু সেইটো বন্ধ কৰাৰ কাৰণে তাতেও এটা টিম আমি ঠিক ঠাক কৰি আছোঁ আৰু তেখেতে অথৰিটিৰ লগত আমি অলৰেডি আলোচনাও কৰিছোঁ এইটো কাম আমাৰ প্ৰায় ফেব্ৰুৱাৰী লাষ্ট এণ্ড ফাৰ্ষ্ট উইক অফ মাৰ্চত গোটেই কামটো কমপ্লিট হ'ব তো এইটো কাৰণে আমি কৈছোঁ তো লাষ্ট উইক অফ ফেব্ৰুৱাৰী আমি গোটেই আমাৰ কোকৰাঝাৰ চহৰত যিটো ডাম্পিং গ্ৰাউণ্ড আছে এই ডাম্পিং গ্ৰাউণ্ডটো আমি বন্ধ কৰিম তো আমাৰ আছে যেটো ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ কাৰণে আমাৰ সকলো ৱাৰ্ডত গৈ আমি মিটিং কৰিছোঁ বিভিন্ন ৱাৰ্ডত তেখেতৰ পৰা ৰাইজ সকলে তেখেতৰ পৰা আমাক মানে কৈছে যে কেইটামান ৱাৰ্ডত আমাৰ চেফ ড্ৰিংকিং ৱাটাৰ কাৰণে অলপ সমস্যা হৈ আছে সেইখানে তাতে আমি চেফ ড্ৰিংকিং ৱাটাৰ দিবৰ কাৰণে আমি মানে জাগা য'ত মানে দৰকাৰ হয় তাতে আমি কেইটামান টিউবৱেল মানে বহাবৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ আমি এইটো অতি সোনকালে এইটো আমি কৰি দিম আৰু যেতিয়া আমি টিউবৱেল ল'ব এই পানীখন আমি গোটেই এইটো লৈ চেম্পল কালেকশ্যন কৰি পেলাই আমি আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আনি পেলাই এইটো আমি পৰীক্ষা কৰিম যে কেনেকৈ আমি চেফ ড্ৰিংকিং ৱাটাৰ আমাৰ সকলো ৰাইজক আমি দিব পাৰে এইটো আমি চিন্তা কৰিছোঁ তাৰপিছত আমাৰ ট্ৰেফিক মেনেজমেণ্ট এণ্ড পাৰ্কিং এইটো এটা সমস্যা হৈছে একচুৱেলি আমাৰ ইয়াত যিমানখিনি ট্ৰেফিকৰ সমস্যা কনজেশ্যন যিটো সমস্যা হৈ আছে মেক্সিমাম আমাৰ ই ৰিক্সাবিলাক আমাৰ কোকৰাঝাৰ চহৰত মানে চলি আছে এইবিলাক আমি হয়তো আমি বহুতখিনি মিটিং কৰিলোঁ মিটিং কৰাৰ পিছত আমি গম পাইছোঁ যে আমাৰ যিমানখিনি ৱাৰ্ড চভাৰ যিটো ৰাইজবিলাক তেখেতে কৈছে যে বহুতখিনি আমাৰ ট্ৰেফিক কনজেশ্যন বুলি হয় কোকৰাঝাৰ চহৰত আৰু অতি হয় এইটো মেক্সিমাম হোৱাৰ মেইন কাৰণটো হ'ল আমাৰ ই ৰিক্সা বহুত বেছি আমাৰ ইয়াত চলি আছে সেইটো কাৰণে আমাৰ ৰাইজবিলাকক কৈছে তো সেইটো কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ অলৰেডি এইটো আমি আগত আলোচনা কৰিছোঁ আমাৰ দ্বিতীয় ডাঙৰীয়া কোকৰাঝাৰ দ্বিতীয় আৰু আমাৰ আৰু এডমিনিষ্ট্ৰেশ্যন সকলো লৈ আমাৰ মিউনিচিপাল বোৰ্ডে তাতে অলৰেডি মিটিং কৰিছে মিটিং কৰাৰ পিছত আমাৰ এটা ডিচিশ্যন হৈছে আৰু এইটোৰ কাৰণে আমি এটা SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এইটো আমি অলৰেডি বনাইছে আৰু অলৰেডি আমি চাৰ্ভ কৰিছোঁ ইচ এণ্ড এভৰি এছ'চিয়েশ্যনত আমি অলৰেডি দিয়া হৈছে আৰু সেইটো কাৰণে সেইটোৱে আমি সকলো আমাৰ মাননীয় ৰাইজসকলক আমি সেইটো মানে জনাব বিচাৰোঁ যে আমাৰ যিমানখিনি বাছ যিটো কমাৰ্চিয়েল বাছবিলাক আছে তেখেতে কেইটামান আউটস্কাৰ্ট অফ কোকৰাঝাৰ চহৰত তাতে মানে আমি ৰাখিম বুলি তাত কেইটামান আমি ছাৰ্ভে কৰিছোঁ আৰু তাতে অলৰেডি 4টা মানে টাৰ্মিনাছ আমি পাইছোঁ এই 4টা টাৰ্মিনাছৰ গোটেই বাছবিলাক তাতে গৈ থাকি কমাৰ্চিয়েল বাছবিলাক তাতে গৈ থাকিব তাৰ পৰা আকৌ আমি এটা চিন্তা কৰিছোঁ যে আমাৰ তেখেতৰ পৰা যেতিয়া আহিব এই তেখেত আমি কেনেকৈ মানে ভালকৈ আমাৰ টাউনৰ ভিতৰত আহিবলৈ তেখেতে এটা কনভিনিয়েণ্ট হয় এইটো কাৰণে আমি এটা চিন্তা কৰিছোঁ যে ইয়াত আপাততো আমি বাছ চলাবৰ কাৰণে চিন্তা কৰিছিলোঁ কিন্তু এতিয়া সম্ভৱ নহয় ইমান সোনকালে আমি বাছটো আমি পাম এইটো অলপ টাইম লাগিব তাৰ এইটো কাৰণে আমি যোগাযোগ কৰি আছে কিন্তু এতিয়া ইতিমধ্যে আমি যিটো কাম কৰিবৰ কাৰণে আমাৰ যিটো ই ৰিক্সাবিলাক প্ৰত্যেকটা মানে টাৰ্মিনাছৰ পৰা আমি 10টাকৈ ই ৰিক্সা চলাবৰ কাৰণে আৰু গোটেই এইটো চিটিত তেখেতে ফ্লাইং হৈ থাকিব ঘূৰি থাকিব আৰু তাতে উঠি পেলাই মানে আমাৰ যিমানখিনি ষ্টুডেণ্টবোৰ আছে যিমানখিনি অল্ডেষ্ট পাৰ্চন ফিজিকেল হেণ্ডিকেপ হওক বা যিমান মানে ইয়াত শাক পাচলি যিমানখিনি আনিব তেখেতে সেই মানে ই ৰিক্সাটোতে আমাৰ ৰেচপেক্টিভ জাগাত তেখেতে এই বস্তুটো লৈ আহিব পাৰিব তো সেইটো আমাৰ চিন্তাধাৰা আছে আৰু এটা চিন্তা আমি কৰিছোঁ যে আমাৰ কোকৰাঝাৰ চহৰত যিবিলাক বহুতখিনি চেনজিটিভ এৰিয়া আছে এই চেনজিটিভ এৰিয়াবোৰত ভালনাৰেবল এৰিয়া বহুত আছে আৰু সেইবোৰ এৰিয়াত আমি এটা চিন্তা কৰিছোঁ আমাৰ সকলো ৰাইজৰ ছেফটিৰ কাৰণে যে তাতে আমি CC কেমেৰা ইনষ্টল কৰাৰ কাৰণে তা সেইবোৰ জাগাও আমাৰ এই ৱাৰ্ড চভাৰ সকলো ৰাইজৰ পৰা আমি বহুতখিনি জাগা আইডেণ্টিফাই কৰি লোৱা হৈছে আমাৰ ৰাইজবিলাকে বহুতখিনি আগবাঢ়ি আহিছে যে সেইবোৰ জাগাটো ভালনাৰেবল বুলি আৰু সেইবোৰ জাগাটো আমি নোট কৰি লৈছোঁ আৰু সেইবোৰ জাগাত আমাৰ মাননীয় আমাৰ EM বাইদেউসকলত আলোচনা কৰি ইমিডিয়েটলি যাতে আমি এই CC কেমেৰাবিলাক আমাৰ
নাগৰিক আমাৰ কোকৰাঝাৰ পৌৰসভাৰ নাগৰিকৰ সেফটিৰ কাৰণে এইটো আমি যাতে সোনকালে ইনষ্টল কৰিব পাৰে এইকাৰণে আমি পদক্ষেপ এতিয়া লৈ আছোঁ আৰু আমাৰ যিটো কেইটামান আমাৰ প্ৰগ্ৰাম চলি আছে কোকৰাঝাৰ মিউনিচিপাল বৰ্ডে এইটো হ'ল আমাৰ ছ'চিয়েল ৱেলফেয়াৰ স্কিম মানে তাতে আছে আমাৰ অৰুণোদয় PMAY আৰু NACP নেশ্যনেল এছিষ্টেঞ্চ মানে পেঞ্চন প্ৰগ্ৰাম এইবিলাক আমাৰ এছিষ্টেঞ্চ প্ৰগ্ৰাম এইবিলাক চলি আছে এইবোৰ গোটেই যিবিলাক কাম চলি আছে এইবিলাক আমি গোটেই কাম কৰি আছোঁ আৰু যিমানখিনি আমাৰ NULM নেশ্যনেল আৰ্বান লাইভলিহুড আণ্ডাৰত বহুতখিনি আমাৰ কাম চলি আছে তাতে আমাৰ মহিলাসকলক মানে আত্মগত সহায় কৰি পেলাই তেখেতৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা ছাবচিডি 10,000 ছাবচিডি তেখেতে পাবলৈ সক্ষম হৈছে আৰু বহুতখিনি আমাৰ মানে মহিলা আত্মসহায়ক গোটে তেখেতে বহুতখিনি বেংকৰ পৰা বহুতখিনি 2 লাখৰ পৰা 5 লাখলৈকে তেখেতৰ এটা লোন ল'বলৈ সক্ষম হৈছে আৰু নিজৰ মানে বিজনেছ নিজৰ এণ্টাৰপ্ৰাইজিং কামটো তেখেতে এক্সটেণ্ড কৰাৰ কাৰণে এটা সুবিধা পাইছে যেনে আৰু এই প্ৰগ্ৰামৰ আণ্ডাৰত নেশ্যনেল লাইভলিহুড প্ৰগ্ৰামৰ আণ্ডাৰত আমি বিভিন্ন ব্যক্তি ইণ্ডিভিজুৱেলি সেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰামৰ থ্ৰুতে বিভিন্ন আমি বেংকৰ পৰা যোগাযোগ কৰি পেলাই তেখেতে লিংকেজ কৰি পেলাই বিভিন্ন আমি নিজৰ বিজনেছটো বঢ়াবৰ কাৰণে বহুতখিনি সুবিধা তেখেতে লোন লৈ পেলাই তেখেতে কাম কৰাৰ কাৰণে সুবিধা পাই আছে আৰু তেনেকৈ কাম আমি মিউনিচিপাল বৰ্ডে কাম কৰি আছোঁ আৰু আগন্তুক আৰু আশা থকা সময়ত আমি যিমানখিনি আমাৰ সকলো নাগৰিকৰ কাৰণে আমি মিউনিচিপাল বৰ্ডে যি ছাৰ্ভিচ দিব লাগে সেই ছাৰ্ভিচখন আমি কেনেকৈ ভালকৈ দিব পাৰে এইটো চিন্তাধাৰা লৈ পেলাই আমি আমাৰ সকলো ৰাইজৰ মাজত ৰাইজৰ ওচৰত আমি 10টা ৱাৰ্ডত যিমানখিনি আমাৰ মাননীয় ৰাইজসকল আছে নাগৰিক আছে তেখেতৰ ওচৰত গৈ তেখেতৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু মত বিনিময় কৰি পেলাই আমি যিমানখিনি তেখেতৰ পৰা ইছ্যুজ যিমানখিনি তেখেতে আমাক সহযোগিতা কৰাৰ কাৰণে কপাৰেশ্যন আৰু ছাপোৰ্ট কৰাৰ কাৰণে তেখেতে আগবাঢ়ি আহিছে আৰু সেইটো লৈ আমি সকলো ৰাইজৰ লগত লৈ আমি আমাৰ এই কোকৰাঝাৰ চহৰৰ উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে আমাৰ মিউনিচিপাল বৰ্ডে যথেষ্ট আগবাঢ়িছে আৰু আমি এইটো কৰিম